নমস্কাৰ ইছা নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো আৰু পুৱাতেই জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ আজিৰে পৰা ৰাজ্যত নতুন এছঅপি মতেই প্ৰযোজ্য হ'ব সকলো নিয়ম আজিৰে পৰা আপুনি ঘৰৰ পৰা যেতিয়া বাহিৰলৈ ওলাব তেতিয়াই কেইবাটাও নিয়ম আপুনি মানি চলিব লাগিব কেনেধৰণে এই নিয়মসমূহ দিয়া হৈছে আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম ইছা নিউজৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটা ডাঙৰ খবৰ যিহেতু আজিৰে পৰা কেইবাটাও নতুন নিয়ম অৰ্থাৎ ৭১টাৰো অধিক নিয়ম এতিয়া সলনি কৰা হৈছে আপুনি ভ্যাকচিন সাৰ্টিফিকেট নোহোৱাকৈ কলৌ যাব নোৱাৰিব ৰাজহুৱা স্থানত আপুনি অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু ইয়াৰ উপৰিও কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কি নতুনত্ব আহিব আমি এই মুহূৰ্তত অধিক তথ্য জনাম আৰু এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ বৰ্তমান এছঅপি আজিৰে পৰা প্ৰযোজ্য হ'ব আৰু এই এছঅপি প্ৰযোজ্য হোৱাৰ লগে লগে ৭১টা নতুন নিয়ম আজিৰে পৰা ৰাজ্যত বলবৎ হ'ব আৰু আজিৰে পৰা কি নতুন নিয়ম হ'ব আমি বিস্তৃত ৰূপত জনাম মাঘৰ বিহুৰ ক্ষেত্ৰতো নতুন নিয়ম নিশা ৯ বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন এইসমূহ নিয়মৰ মাজেৰে আপুনি চলিব লাগিব বাছত কোনো যাত্ৰীয়ে থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব ভ্যাকচিন সাৰ্টিফিকেট নাথাকিলে উঠিব নোৱাৰিব সিটি বাছত ইয়াৰ উপৰিও কেতবোৰ নতুন নিয়ম ইতিমধ্যে দিয়া হৈছে অৱশ্যে আপুনি বিশেষ চিন্তা কৰিব নালাগে আন্তঃজিলা যাতায়াত বন্ধ নহয় আন্তঃজিলা যাতায়াত পূৰ্বৰ দৰে চলি থাকিব বিবাহ বা তেনেধৰণৰ যিসমূহ ধৰ্মীয় অনুষ্ঠান সেই ধৰ্মীয় অনুষ্ঠানত 200 লোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু যিসকলে দুটা ড'জ গ্ৰহণ কৰিছে সেই সকলেহে আৰোহণ কৰিব পাৰিব বাইকত আৰু 15 জানুৱাৰীৰ পৰা ভ্যাকচিন গ্ৰহণ কৰা লোকে থাকিব লাগিব ঘৰত অথবা হস্পিটালত যেটো 15 জানুৱাৰীৰ ভিতৰলৈকে যিসকলে ভ্যাকচিন গ্ৰহণ কৰা নাই সেইসকলক ভ্যাকচিন গ্ৰহণৰ পৰামৰ্শ ইতিমধ্যে আগবঢ়াইছে আৰু যিসমূহ ৰাজহুৱা প্ৰেক্ষাগৃহ বা ডাঙৰ প্ৰেক্ষাগৃহ থাকে সেইসমূহত 50% লোকক অনুমতি প্ৰদান কৰা হৈছে সিনেমা হলত 50% দৰ্শকৰ অনুমতি প্ৰদান কৰা হৈছে নন ভ্যাকচিনেটেড লোকে সোমাব নোৱাৰিব সিনেমা হলত এটা প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ ভ্যাকচিন সাৰ্টিফিকেট জিল আছে সেই ভ্যাকচিন সাৰ্টিফিকেট আপুনি দেখুৱাব লাগিব অৰ্থাৎ আপুনি মোবাইলত ৰাখিলেও হ'ব সেই ভ্যাকচিন সাৰ্টিফিকেট আপুনি সকলোতে প্ৰদৰ্শন কৰিব লাগিব হোটেল ৰেষ্টুৰেণ্ট আৰু মলত গলে দেখুৱাব লাগিব ভ্যাকচিন সাৰ্টিফিকেট আপুনি যদি ভ্যাকচিন গ্ৰহণ কৰা নাই তেতিয়া হলে অতি শীঘ্ৰেই ভ্যাকচিন গ্ৰহণৰ ব্যৱস্থা কৰক কাৰণ এতিয়াৰ পৰা ৰাজ্যত ভ্যাকচিন নোলোৱা লোকসকলৰ বাবে কঠোৰ হ'ব চৰকাৰ নিশা 10 বজালৈ কৰিব পাৰিব খাদ্যৰ হোম ডেলিভাৰী আমি পুনৰবাৰ জনাইছো কি নতুন ক্ষেত্ৰত আসলতে এইসমূহ নিয়ম বলবৎ হৈছে মাঘ বিহু উদযাপনৰ ক্ষেত্ৰতো কেতবোৰ নতুন নিয়ম দিয়া হৈছে আমি পুনৰবাৰ জনাই আছো ইছা নিউজৰ দৰ্শকসকলক চৰকাৰে জাৰি কৰিছে কেইবাটাও নতুন নিৰ্দেশনা আৰু প্ৰকাশ পালে যেহেতু নতুন এছঅপি এই নতুন এছঅপিৰ আসলতে প্ৰায় ৭১টাৰো অধিক নিয়ম দিয়া হৈছে নিশা 10 বজাতেই সামৰিব লাগিব বিহুৰ অনুষ্ঠান অৰ্থাৎ নিশাৰ ভাগত বিহুৰ বাবে ভেলাঘৰত আপুনি থাকিব নোৱাৰিব 10 বজাৰ পিছত যেহেতু পূৰ্বতে ভেলাঘৰত মানুহে নিশা কটায় কিন্তু এইবাৰৰ নোৱাৰিব পুৱা 6 বজাতহে যাব পাৰিব ভেলাঘৰলৈ আৰু ইতিমধ্যে মেজি অথবা আন অনুষ্ঠানৰ ক্ষেত্ৰতো নিৰ্দেশনা প্ৰদান কৰিছে কেৱল 200 লোককহে অনুমতি প্ৰদান কৰা হৈছে কাইলৈৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ থাকিব অৰ্থাৎ আজিৰ পৰা আমি পুনৰবাৰ সংশোধন কৰিবৰ কাৰণে অনুৰোধ জনাম আজিৰে পৰা ৰাজ্যত নতুন এছঅপি মতে কাৰ্যকৰী হৈছে কোভিড নিয়ন্ত্ৰণৰ বাবে নতুন এছঅপি প্ৰকাশ কৰিছে আজিৰে পৰা এইসমূহ নিয়ম প্ৰযোজ্য হ'ব আৰু এই যি নিয়মসমূহ সেই নিয়মসমূহ পঞ্চম শ্ৰেণীলৈকে থাকিব পঞ্চম শ্ৰেণীলৈকে সকলো পাঠদান বন্ধ থাকিব কামৰূপ মেট্ৰত অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব বিদ্যালয় সপ্তাহত 3 দিন হ'ব নৱম দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান এইসমূহ নিয়ম ইতিমধ্যে ৰাজ্যত আজিৰে পৰা লাগু হ'ব অনলাইন যোগে হ'ব অন্য শ্ৰেণীৰ পাঠদান এটা জৰুৰী খবৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 20 জানুৱাৰীৰ পৰা ৰাজ্যত কোভিডে ল'ব ভয়াবহ ৰূপ ইতিমধ্যে সকলোকে সাৱধান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আগন্তুক যি 20 জানুৱাৰী আছে সেই 20 জানুৱাৰীৰ পিছত দৈনিক 12,000কৈ লোক আক্ৰান্ত হ'ব কোভিডত জানুৱাৰীৰ শেষলৈ প্ৰতিদিনে বৃদ্ধি হৈ থাকিব আক্ৰান্তৰ সংখ্যা প্ৰতিটো নতুন কোভিড সংক্ৰমণকে অমিক্ৰন বুলি ধৰি লোৱা হ'ব আৰু ভ্যাকচিনৰ দুয়োপালি ডোজ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ক্ষিপ্ৰভাৱে বিয়পিছে এই অমিক্ৰন ভাইৰাছ বৰ্তমান সময়ছোৱাত অমিক্ৰন যি চিনাক্তকৰণ প্ৰক্ৰিয়া সেই চিনাক্তকৰণ প্ৰক্ৰিয়া কিছু দীঘলীয়া গতিকে অমিক্ৰন বা ডেল্টা ভাইৰাছ বা আন ভেৰিয়েণ্টসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত কিছু দীঘলীয়া সময় প্ৰয়োজন গতিকে এই অমিক্ৰনেই হওক বা ডেল্টা ভাইৰাছেই হওক এই সম্পৰ্কত আসলতে বিশেষ চিন্তাৰ কাৰণ নাই বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ভাৰতৰ ভিতৰত অসমৰ পৰিস্থিতি কিছু স্বাভাৱিক বুলি কৈছে আৰু ইয়াৰ উপৰি তেখেতে এটা কথা কৈছে যিসকলে দুটা ডোজ গ্ৰহণ কৰিছে সেই সকলৰ বাবে কিন্তু বৰ বিশেষ চিন্তাৰ কাৰণ নাই ইতিমধ্যে এই যি নতুন এছঅপি সেই নতুন এছঅপিখনত কি নতুনত্ব আহিছে আমি ইতিমধ্যে জনাইছো যে মাঘ বিহুৰ সন্দৰ্ভত নতুন এছঅপি আহিছে মাঘ বিহুৰ ক্ষেত্ৰত কেনে ধৰণে মাঘ বিহু এবাৰ পালন কৰিব প্ৰাথমিক বিদ্যালয়ৰ সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে আজিৰ পৰা ৰাজ্যত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব গুৱাহাটী মহানগৰী বা কামৰূপ মেট্ৰত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব আপুনি নৈশ যাত্ৰা কৰিব পাৰিব অৰ্থাৎ আন্তঃজিলা যাতায়াত খোলা থাকিব কিন্তু নৈশ যাত্ৰা কৰোঁতে আপুনি কেতবোৰ নতুন দিশত মন দিব লাগিব সেইসমূহ দিশ হৈছে যে নৈশ যাত্ৰা কৰাৰ সময়ত আপুনি বাহিৰত বা হোটেলত বহি আপুনি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব সেয়া এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু যিসকলে ভ্যাকচিন গ্ৰহণ কৰা নাই সেই সকলৰ কাৰণে কিন্তু এই যে এছঅপি এই এছঅপিখনত কিন্তু যথেষ্ট দিশ দিয়া হৈছে যদিহে ভ্যাকচিন গ্ৰহণ কৰা নাই তেখেতসকলক সময়সীমা নিৰ্ধাৰণ কৰিছে 15 জানুৱাৰী 15 জানুৱাৰীৰ ভিতৰত ভ্যাকচিনৰ দ্বিতীয় পালি ডোজ গ্ৰহণ কৰক আৰু সেই সকলে কোনো অজুহাত যাতে নেদেখুৱায় বিশেষ যাতে অজুহাত নেদেখুৱায় তাৰ কাৰণেও আহ্বান জনাইছে যিসকলে ভ্যাকচিনৰ দুটা ডোজ গ্ৰহণ কৰিছে সেই সকলৰ বাবে এই অমিক্ৰন বিশেষ চিন্তাৰ কাৰণ নাই বুলিও কালি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমি এই মুহূৰ্তত মন্তব্যসমূহ শুনাম বিদ্যালয় সন্দৰ্ভত মন্তব্য কৰিছে ভ্যাকচিন সন্দৰ্ভত মন্তব্য কৰিছে ইয়াৰ উপৰিও বিদ্যালয়ৰ যি পাঠদান প্ৰক্ৰিয়া বা মাঘ বিহুৰ যি পৰ্ব সেই মাঘ বিহুৰ নিয়ম সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আমি সকলো মন্তব্য এই মুহূৰ্তত শুনাম বিহু 10টা বজালৈকে মানুহে বিহু খাব 10টা বজাত ঘৰত সোমাব ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব কিন্তু ৰাতি ভেলা ঘৰত থাকিব নালাগে এক মিনিট মই অলপ বিহুটো ক্ৰিটিকেল কাৰণে ৰাতি ভেলা ঘৰত কোনো নাথাকিব কিন্তু ভেলাঘৰ যিটো আমাৰ অসমীয়া পৰম্পৰা যে জ্বলাব লাগে আমি কণী যুঁজ খেলিব লাগে এই যিটো কেপাচিটিৰ কথা আমি যিটো কলো যে 200 মানুহতকৈ বেছি গোট খাব নালাগে বাকি সকলো হ'ব খালি 10টাৰ ভিতৰত খানা খাই ঘৰত সোমাব লাগিব আৰু ৰাতিপুৱা 6টা বজাত আকৌ গা পা ধুই আহি ভেলাটো জ্বলাব কাৰফিউটো বলবৎ হৈ থাকিব উৰুকা দিনাখনো 10টালৈকে থাকিব 10টাতকৈ আৰু নাথাকে 10টা বজাত এনেও মানুহ নাথাকে বজাৰত গতিকে উৰুকা দিনাখনো 6টাৰ পৰা 10টালৈকে চলিব আপোনাৰ মোৰ ঘৰত যদি নিমন্ত্ৰণত আহিছে কোনোবা উৰুকা খাব 10টাত মোৰ ঘৰলৈকে ঘূৰি যাম অলপ উৰুকাৰ খোৱাটো অলপ সোনকালে বনাম আৰু নিজৰ ঘৰত যাতে ৰাতি নিজৰ ঘৰতে খালেতো ৰাতি 12টালৈকেও জুইটো জ্বলাই বহিব পাৰিব কিন্তু সামাজিক যি ভেলাঘৰত ৰাতি কোনো নাথাকে ৰাতিপুৱা 6টা বজাত আহি ভেলা জ্বলাব এভৰিবডি হেজ টেকেন দ্য ফাৰ্ষ্ট ডোজ এতিয়া ফাৰ্ষ্ট ডোজ লোৱাসকলে যদি ছেকেণ্ড ডোজটো লৈ লয় অসমত ওমাইক্ৰনৰ এফেক্ট ইমান নপৰিব ভাৰতৰ হিচাপত উই আৰ মেইনটেইনিং এ ভেৰি গুড নাম্বাৰ কাৰণ আমি অলমোষ্ট 70%ত আমি চলি আছোঁ যদি ইণ্ডিয়ান ষ্টেটিষ্টিক্স চাই উই আৰ ইন দ্য টপ 5 ব্ৰেকেট বাট ইট ইজ নট এ কুৱেশ্যন অফ ষ্টেটিষ্টিক্স এতিয়া ষ্টেটিষ্টিক্স চাব লাভ নাই এইটো মানুহৰ জীৱন চাব লাগিব ষ্টেটিষ্টিকেতো আৰু এটা বাৰুনি পইণ্ট ল'ব পাৰে কিন্তু মানুহৰ জীৱনটো জীৱনেই সেইকাৰণে আমি ষ্টেটিষ্টিক্স কোনোবাই ক'ব পাৰে যে ইণ্ডিয়াত 70 ইউ আৰ অলছ' 70
why you are so harsh. কিন্তু আমি এই কাৰণে হাৰ্জ হ'বলগীয়া হৈছে বিকজ Omicron that is the only option to save people. There is no other option. এইটো বিয়পি থাকিব আৰু without vaccination Omicron can be fatal. But with vaccination বেমাৰটো হ'ব but it will be somewhere lighter. সেইকাৰণে আমি ভেকচিনেশ্যনত গুৰুত্ব দিছোঁ 15 পৰা 18 বছৰৰ ল'ৰাৰ ক্ষেত্ৰত মই যিখিনি নীতি কৈছোঁ এইখিনি প্ৰযোজ্য নহয় কাৰণ তেওঁলোকৰতো ডিউ হোৱা নাই গতিকে এই যেটো মই কৈছোঁ যে নন ভেকচিনেটেড মানুহ আহিব নোৱাৰিব যাব নোৱাৰিব it will be applicable only for those যাৰ অলৰেডি পিৰিয়ডটো এক্সপায়াৰি কৰিছে গতিকে আপোনালোকে ক'ব পাৰে যে 55 লাখৰ 45 লাখ মানুহ এক্সপায়াৰি কৰিছে 10 লাখ এক্সপায়াৰি কৰা নাই গতিকে সেই 10 লাখ মানুহৰ ক্ষেত্ৰতো আমি নৰম হৈ থাকিম কিন্তু বাকিৰ ক্ষেত্ৰত উইল বি ষ্ট্ৰং ধৰণৰ এটা সংখ্যা আছিল সব 20 তাৰিখৰ পৰা আৰম্ভ কৰি 30 তাৰিখৰ ভিতৰত আমি দ্বিতীয় ঢৌৰ পিক লেভেলটো আমি পাই যাম তাৰমানে দ্বিতীয় ঢৌৰ পিক লেভেলটো আছিল প্ৰতিদিনে 6536 বা দ্যাট ওয়াজ দ্য পিক গতিকে আমি এসেস কৰা মতে 20 তাৰিখৰ পৰা আমি পিকলৈকে যাম বাই এন্ড অফ জানুৱাৰী আমি পিক পাম আৰু পিকটো মই ভাবো বা আমাৰ যোৱাকালি যিখন আমি গুটেইবিলাক বহিছিলোঁ আমাৰ এসেসমেন্ট মতে দিস টাইম পিক উইল বি মোৰ হায়াৰ সো যেটো যোৱাবাৰ আমি 6000 পিক দেখিছিলোঁ that peak might be this time 12,000 ও হ'ব পাৰে 10,000 ও হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে কাৰণ Omicron যেটো ভেৰিয়েন্ট এটো খুব লাইট ভেৰিয়েন্ট আৰু ই ফটক কৰি ইজনৰ পৰা সিজনলৈকে ট্ৰান্সমিশন হৈ যায় সেই কাৰণে the number of covid cases will be according to our in-house estimation it will be much more than what we have seen in first and second wave. So পৰিবেশটো লগত সংগতি ৰাখি সেই কাৰণে আমিও কিছুমান নিয়ম বা কিছুমান যি আগৰ দুটা ঢৌত আমি কৰিছিলোঁ তাতকৈ অলপ আমি পৰিৱৰ্তন কৰি আমি অনাগত দিনবিলাকত এই কোভিড-19ৰ তৃতীয় ঢৌটোক আমি সন্মুখীন হ'ব বিচাৰিছোঁ এতিয়া প্ৰথম যিকোনো ক্ষেত্ৰতে আমি যদি দেখা পাওঁ যে কোভিড-19ৰ বিৰুদ্ধে যুঁজাৰ এটা প্ৰধান কাম হৈছে যে টেষ্টিং যদি টেষ্টিং নহয় তেতিয়ালে আমি মানুহক আইডেন্টিফাই কৰিব নোৱাৰো আইসোলেশন কৰিব নোৱাৰো সো উই হ্যাভ ডিসাইডেড টু ৰেম্প আপ দ্য টেষ্টিং এতিয়া যদি আপোনালোকে চাই আমি প্ৰতিদিনে 30,000 লেভেলত টেষ্ট কৰি আছিলোঁ নাও ইট উইল গো হাই যি ধৰণে পেচেণ্টৰ ৰিকুৱাৰমেণ্ট আহে মেবি ইনিশিয়ালি 50,000 তাৰ পিছত 1 লাখ এই ধৰণে আমাৰ টেষ্টিংটো আমি ৰেম্প আপ কৰি প্ৰতিদিনাখনে আমি গৈ থাকিম এয়াৰপোৰ্ট আৰু ৰেলৱে টেষ্টিংৰ এটা সমস্যা সদায় আহি থাকে আমি এবাৰ কৈছো কি যে নন ভ্যাকসিনেটেড মানুহ আৰু সিঙ্গল ডোজত যিবিলাক ভ্যাকসিনেশন হৈ আছে তেওঁলোকে all school up to class 5 will be closed down entire Assam private public shop up to 30th January 30 January LP school completely বন্ধ থাকিব up to class 5 গুৱাহাটীত বন্ধ থাকিব up to class 8 কৰিওক